অসমৰ সকলোৰে ইয়াৰ আমোঠো অতি মৰমৰ জুবিন গাৰ্গৰ খবৰটো শুনি মৰ্মাহত হৈছোঁ। শংকৰ আজানৰ দেশত দুটা উজ্জ্বল নক্ষত্ৰ অসমত আহিছিল। এটা হ'ল ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। ভূপেন হাজৰিকাই পূৰ্ণ বয়স পাইছিল বুলি আমি ধাৰণা কৰিব পাৰোঁ, কিন্তু জুবিন গাৰ্গে কম বয়সতে, অতি কম বয়সতে 52 বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰিব লগা হ'ল। এই খবৰটোৱে আমাক বহুতো মৰ্মাহত কৰিছে। তেওঁ কিছুমান কালজয়ী গীত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ যিমানবিলাক গীত গাইছে, সকলোবিলাক গীত অসমৰ প্ৰত্যেকজন মানুহৰ অন্তৰে অন্তৰে থাকিব। এই খবৰটো আমাক বহুত মৰ্মাহত কৰিছে। এই দুখ খবৰ জাগা নাই আমাৰ। এজন উজ্জ্বল ভৱিষ্যত, উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ আমাৰ পৰা এনেকৈ যে নোহোৱা হ'ব আমি কল্পনাও কৰিব পৰা নাছিলোঁ, আমি সপোনতো ভবা নাছিলোঁ। যি হওক, নহ'ব লগা ঘটনা এটা ঘটি গ'ল। তাৰ কাৰণে আমি মৰ্মাহত হৈছোঁ, দুখিত হৈছোঁ। আমি দুয়োজন শিল্পীকে তেওঁলোকৰ বিদেশী আত্মা য'তেই থাকক, শান্তিৰে থাকক, এই উপাৰালাৰ ওপৰত কামনা কৰিছোঁ। তেওঁৰ যিবিলাক গীত, কালজয়ী গীত অসমত চিৰদিন থাকক আৰু তেওঁ অমৰ হৈ থাকক। দুয়োজনা শিল্পী অসমৰ প্ৰত্যেকজন মানুহৰ অন্তৰত থাকক। অসমৰ দুজন ভোটাতাৰা মানুহৰ মনে মনে জিলিকি থাকক। আৰু তেখেতসকলৰ বিদেশী আত্মাৰ মই চিৰ শান্তি কামনা কৰিছোঁ। তেখেতসকল য'তেই থাকক, তেওঁলোকৰ আত্মা য'তেই থাকক, তাতে শান্তিতে থাকক, ইয়াকেই কামনা কৰিছোঁ। আৰু আমাৰ ডেকা বন্ধুসকলক কৈছোঁ, তেখেতৰ গীতবিলাক আমাৰ অন্তৰত ৰাখিলে, আমি পৰিৱেশন কৰিলে, আমি গাই থাকিলে তেখেতৰ প্ৰতি আচল শ্ৰদ্ধা হ'ব। দুয়োজনা মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ দুয়োজনলৈ শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। বিশেষ কৰি জুবিন গাৰ্গ হিয়াৰ আমোঠো আছিল, হাৰ্ট থ্ৰব বুলি কোৱা হয়। তেওঁ এটা দুৰ্ঘটনাত পতিত হৈ ইহলীলা সম্বৰণ কৰিলে। যি কি নহওক, মই বেছিকৈ নকওঁ। তেখেতৰ গীতৰ কিছু সেইবিলাক মনত পৰিলে চকু পাতি ধৰি ৰাখিব নোৱাৰোঁ। অকলে নিৰ্জনতাত বহি বহি কেতিয়াবা কান্দিছোঁ বা চকু পানী টুকিছোঁ। প্ৰত্যেকজন মানুহকে, অসমবাসীৰ প্ৰত্যেকজন মানুহকে তেওঁ কন্দুৱাই থৈ গুচি গ'ল। যিয়ে নহওক, তেখেতক পুনৰ শ্ৰদ্ধা জনাই মোৰ এইখিনি দুআষাৰ মই এইখিনিকে ক'লোঁ। সকলোৱে ধৈৰ্য ধৰিব। তেখেতৰ পৰিয়ালবৰ্গক প্ৰতি মোৰ সমবেদনা, আমাৰ সকলোৰে সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলক ধৈৰ্য ধৰাৰ কাৰণে সৃষ্টিকৰ্তাই সম্বল দিয়ক। অসমবাসীক সকলোকে ধৈৰ্য ধৰাৰ কাৰণে ওপৰৱালাই শক্তি দিয়ক। ইয়াকে কামনা কৰি মই পুনৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচি মোৰ ক্ষুদ্ৰ কথা এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।